কেইবাটাও উন্নয়ন পৰিষদত এনেকুৱা ধৰণৰ কেলেংকাৰী সংগঠিত হৈছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ হেতুৰ কথা শুনিছোঁ মটক উন্নয়ন পৰিষদ তাৰ কথাও শুনিছোঁ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ পৰিষদত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ ভুৱা কেলেংকাৰী সংগঠিত হৈ আছে অখিম দাসৰ নিচিনা এই যিবিলাক বিজেপিৰ নেতা পালি নেতা দালাল এই যিবিলাক আছে এইবিলাকে প্ৰমাণ কৰিছে যে বিজেপি দলটো আচলতে ঠগ প্ৰবঞ্চকৰ দল এওঁলোকে প্ৰথমতে লুটিবলৈ দি দিয়ে কোনোবা মন্ত্ৰীয়ে লুটিবলৈ দি দিলে আৰু যেতিয়া ধৰা পৰে তেতিয়াহ'লে অখিম দাসক চিনি নাপায় তেতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় আন মন্ত্ৰীবিলাকেও চিনি নাপায় অখিম দাসক তেতিয়া আনকি বিজেপিৰ তেওঁ ছেক্ৰেটাৰী নেকি ষ্টেটৰ কিন্তু তেতিয়া আকৌ আপুনি দেখিব যে ভৱেশ কলিতাইও তেওঁক চিনি নাপায় তো গতিকে এইটোৱে গোটেই কথাটো প্ৰমাণিত কৰিছে যে বিজেপি দলে চাৰিওফালে এনেকুৱা ধৰণৰ কিছুমান দালালক মেলি দিছে আৰু সেই দালালবিলাকৰ জৰিয়তে চাৰিওফালে লুণ্ঠন কৰিছে কিন্তু যিহেতু বিজেপি বা শাসক দলত আছে গতিকে তেওঁলোক ধৰা নপৰে আৰু কেতিয়াবা যদি ধৰা পৰা পৰ্যায়লৈ গৈছে তেতিয়াহ'লে বিজেপিয়ে আকৌ চিনি নাপাওঁ বুলি কৈ দিছে গতিকে এই বিজেপি দলটোৰ লুণ্ঠন ৰাজ এনেকৈ চলাই গৈ আছে আমি আশা কৰোঁ যে অখিম দাস আৰু তেওঁৰ লগত থকা সাংগু পাংগু গোটেইবিলাক দালাল মন্ত্ৰী মোদাগৰ যিমান আছে সকলোকে যাতে গ্ৰেপ্তাৰ কৰে আৰু কঠোৰতম শাস্তি বিহে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ